Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন তো ক্লাছ 9 ৰ চেপ্টাৰ নম্বৰ 8 ফোৰ্স এণ্ড লজ অফ মোশনৰ আমি নিউটনছৰ ফাৰ্ষ্ট সেকেন্ড এণ্ড থাৰ্ড ল অলৰেডি এতিয়া কভাৰ কৰি থলো তো তাৰে ওপৰতে আজি কেইটামান কুইজ প্ৰবলেম সলভ কৰিম সো লেট আস বিগিন okay first question ইয়াতে কৈছে you and a friend are pulling on a rope in opposite direction as hard as you can তো ইয়াতে তুমি আছা এটো হৈ গৈছা তুমি ঠিক আছে তো তুমি কি কৰিছা ৰছী এটা টানি আছা নিজৰ ফাললৈ আৰু ৰছীটোৰ আনটো পাৰ্ট কোনে টানি আছে তোমাৰ ফ্ৰেণ্ডে টানি আছে ঠিক আছে তো ইয়াতে এইটো হৈ গ'ল তুমি আৰু এইটো হৈ গ'ল তোমাৰ ফ্ৰেণ্ড তো তোমালোক দুটাই কি কৰিছা এটা ৰছী এটা টানি আছা এতিয়া কৈছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ to the force of your hand pulling on the rope এইটো ইম্পৰ্টেণ্ট হয় তুমি এটা ফ'ৰ্চ দি পেলাই যে ৰছীটো টানি আছা নিজৰ ফালে যোনটো ডাইৰেকশ্যন এইফালে হ'ব তুমি এই ৰছীটো টানি আছা তোমাৰ ফালে তেনেহ'লে নিউটনছৰ থাৰ্ড ল মতে এই ফ'ৰ্চটোৰ তাৰমানে এইটো যদি একশ্যন হৈ যায় এই একশ্যনটোৰ ৰিয়েকশ্যনটো কোনটো হ'ব অফক'ৰ্চ ৰিয়েকশ্যনটো কোনটো হ'ব সেই ছেইম ফ'ৰ্চেৰে ৰোপটোৱে টানিব তোমাক ইয়াতে কিন্তু ইয়াতে কনফিউজ হৈ নাযাব ইয়াতে ফ্ৰেণ্ডৰ কথা পতা নাই ইয়াতে ৰোপটো আৰু তোমাৰ মাজৰ যোনটো ফ'ৰ্চ হয় সেইটোৱে কৈছে তো তুমি যদি কিবা এটা ফ'ৰ্চেৰে এইটো ফ'ৰ্চেৰে যদি ৰছীটোক তোমাৰ ফাললৈ টানিছা তেনেহ'লে ৰছীটো এটা ইকুৱেল এণ্ড অপজিট ফ'ৰ্চক তোমাক টানিব তো ইয়াতে আমি চাব লাগিব দ্য ফ'ৰ্চ অফ দ্য ৰোপ পুলিং অন ইয়ৰ ফ্ৰেণ্ডছ এণ্ড এইটোতো নহয় দ্য ফ'ৰ্চ অফ দ্য ৰোপ পুলিং অন ইয়ৰ হেণ্ড ইন দ্য অপজিট ডাইৰেকশ্যন এইটোহে হৈ যাব তো ৰোপে কোনটো এটা ফ'ৰ্চেৰে যোনটো এটা অপজিট ডাইৰেকশ্যনত টানিছে সেইটোহে হৈ যাব ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ অ'কে তো অপশ্যন ই চিলেক্ট কৰি আমি ভেৰিফাই কৰি লওঁ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A child pulls a toy across the floor. তো এটা বাচ্চা এটা কি কৰিছে এটা টয় কাৰ এটা আছে ঠিক আছে এনেকুৱা ধৰণৰ এটা টয় কাৰ এটা আছে টয় কাৰ বুলিকে ধৰি লওঁ তাৰপিছত এইটো ৰছী লগোৱা আছে ৰছী লগোৱা আছে আৰু বাচ্চাটোৱে কি কৰিছে এইটোক টানি আছে ঠিক আছে এই বাচ্চাটোৱে এইটোক ৰছীটোক টানি আছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দ্য চাইল্ড পুলিং ফৰৱাৰ্ড অন দ্য টয় So what is the force on the actually এটা ৰছী কথা কোৱা নাই এতিয়া একচুৱেলি কি হৈছে ইয়াতে আমাৰ এই বাচ্চাটোৱে ডাইৰেক্টলি গাড়ীখনক টানি আছে তো ইয়াতে আমাৰ এইটো আছে বাচ্চাটো এই টয় কাৰটোক বাচ্চাটোৱে কি কৰি আছে টানি আছে ঠিক আছে এইফাললৈ লেটছে টানি আছে তো সেইকাৰণে কৈছে ফ'ৰ্চ অফ দ্য চাইল্ড এটা বাচ্চাটোৱে এটা ফ'ৰ্চ দিয়ে পুলিং ফৰৱাৰ্ড অন দ্য টয় তো এইটো এটা ফ'ৰ্চ দিছে বাচ্চাটোৱে তো বাচ্চাটোৱে যদি গাড়ীখনক টানোতে এটা ফ'ৰ্চ দিছে তেনেহ'লে গাড়ীখনতো এটা অপজিট ডিৰেকশ্যনত এটা ফ'ৰ্চ দিব তাৰমানে গাড়ীখনেও বাচ্চাটোক নিজৰ ফালে টানিব তো এইটো পৰা টয় পুলছ অন দ্য চাইল্ড ইন দি অপজিট ডিৰেকশ্যন এইটো হৈ যায় আমাৰ থাৰ্ড ল তো এইটো আমাৰ হৈ গ'ল অপশ্যন চি অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Which of the Newton's law gives the reason for why you can feel things that you can touch? তো ইয়াতে যদি আমাৰ তাত কিবা অবজেক্ট থাকে ঠিক আছে এই অবজেক্টটোক যেতিয়া আমি চুই দিওঁ আমি যেতিয়া ইয়াক টাচ কৰোঁ তো আমি ফিল কৰোঁ যে অ'কে ইয়াতে এটা অবজেক্ট আছে এতিয়া কৈছে যে নিউটনৰ কোনটো লয়ে কয় যে আমি এটা অবজেক্ট আমি ধৰিলে আমি তাক টাচ কৰিলে আমি ফিল কৰোঁ যে এটা ওপৰত অবজেক্ট এটা আছে সেইটো হৈছে আমাৰ নিউটনছৰ থাৰ্ড ল বিকজ নিউটনছৰ থাৰ্ড ল কি কয় ফৰ এভৰি একশ্যন দেৰ ইজ এন অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন তো তাৰমানে মই টাচ কৰা মানে কি টাচ কৰা মানে ইয়াক এটা ফ'ৰ্চ দিলোঁ এইটো ডাইৰেকশ্যনত তো এইটো যদি দিলোঁ অট'মেটিকেলি কি কৰিব লগে লগে সেইটো সময়তে আমাৰ যোনটো অবজেক্টটো আছে অবজেক্টটো আমাৰ হাতত এটা ফ'ৰ্চ দিব আৰু সেই ফ'ৰ্চটোৱে আমাক কৈ আছে কি ইয়াতে এটা অবজেক্ট এটা আছে তো এইটো হৈ যাব আমাৰ অপশ্যন চি অ'কে নেক্সট কুৱেশ্যন এ পাৰ্চন ৰাইডছ ইন এন এলিভেটৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা মানুহ এটা এইটো আমাৰ হৈছে এটা এলিভেটৰ বা যোনটোক আমি লিফ্ট বুলি কওঁ এইটো হৈছে মানুহ এটা ই কি কৰিছে ই লিফ্টত খাৰা হৈ আছে ঠিক আছে আৰু মানে লিফ্টতে গৈ আছে এতিয়া ওপৰত গৈছে তলত গৈছে ডাজ নট মেটাৰ আমাক খালি কৈছে লিফ্টত আছে মানুহ এজন হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দি আৰ্থছ ফ'ৰ্চ অফ গ্ৰেভিটি পুলিং ডাউন অন দ্য পাৰ্চন তো তাৰমানে আৰ্থৰ গ্ৰেভিটিটোৱে কি কৰিছে এই মানুহটোক তললৈ টানিছে তো আমি ক'ম যে ফ'ৰ্চ অন দ্য পাৰ্চন ডিউ টু দি আৰ্থছ গ্ৰেভিটি পি ই মানে কি গ'ল ফ'ৰ্চ অন দ্য পাৰ্চন ডিউ টু দি আৰ্থ তো মই ইয়াতে লিখিলোঁ ফ'ৰ্চ অন ভেৰি ইম্পৰ্টেণ্ট এই বস্তুটো ফ'ৰ্চ অন দ্য পাৰ্চন মানে ফ'ৰ্চ এক্সাৰ্ট কৰিছে অন দ্য পাৰ্চন কোনে ফ'ৰ্চ অন দ্য পাৰ্চন বাই দি আৰ্থ এইটো আমি এনেকৈ পঢ়িম ঠিক আছে ফ'ৰ্চ অন দ্য পাৰ্চন অন দি আৰ্থ তো ইয়াৰ ৰিয়েকশ্যন ফ'ৰ্চটো কি হ'ব তো এফ ই পি হৈ যাব তো এইটো হৈ যাব ফ'ৰ্চ অন দ্য আৰ্থ বাই দ্য পাৰ্চন তো মানুহটোৱেও কি দিব আৰ্থত এটা ফ'ৰ্চ দিব তো আমি ক'ম যে ফ'ৰ্চ অন দ্য আৰ্থছ ফ'ৰ্চ অফ গ্ৰেভিটি পুলিং ডাউন অন দ্য পাৰ্চন তো ইয়াৰ অপজিটটো হ'ব পাৰ্চনছ নৰ্মেল ফ'ৰ পুছেছ ডাউন
person's force of gravity pulls up on the earth. Person's force of gravity pulls up on the elevator. Person's normal pushes down on the elevator's floor. Normal forces pushes up on the person. কোনটো হ'ব এতিয়া? তো ইয়াতে অপশ্যন এ কৈ আছে যে মানুহটোৱেও কি কৰিব ফ'ৰ্চ অফ গ্ৰেভিটি পুলছ আপ অন দি আৰ্থ যদি আৰ্থে মানুহটোক তললৈ টানি আছে যোনটো অলৰেডি ইয়াতে কৈ দিছে কুৱেশ্যনটো তেনেহ'লে কি মানুহটো আৰ্থক নিজৰ ফাললৈ টানিব সেইকাৰণে আমি ইয়াতে অপশ্যন এ চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম অ'কে নেক্সট কুৱেশ্যন which best explains why we are able to accelerate forward when starting to run তো যেতিয়া আমি দৌৰো তো দৌৰিলে আমাৰ ইয়াতে কেইটামান কণ্ডিশ্যন দিছে কোনকেইটা কণ্ডিশ্যন এ বি চি ডি ই এইকেইটা ষ্টেটমেণ্ট এবাৰ চাই ল'ম বাৰু প্ৰথমতে এই ষ্টেটমেণ্টৰ কোনকেইটা ট্ৰু হ'ব ছাচ ডেট এই মানুহটো যেতিয়া দৌৰিছে ই আগৰ ফালে যাব তো এটা বস্তু এটা চবতকৈ চিম্পল এক্সপ্লেনেশ্যন থাকে আমি যেতিয়া দৌৰো আমাৰ কি থাকে এটা ভৰি আগত থাকে আৰু এটা ভৰি পিছত থাকে তো জেনেৰেলি কি হয় আগত থকা ভৰিটোৱে কি কৰে আমি এটা ফ'ৰ্চ দিওঁ তলফালে আৰ্থত এটা ফ'ৰ্চ দিওঁ যাৰ ফলত আৰ্থে আমাক এটা ৰিয়েকশ্যনাৰী ফ'ৰ্চ এটা দিয়ে অপজিট ডাইৰেকশ্যন এই অপজিট ডাইৰেকশ্যনটো লৈ পেলাই আমি কি কৰোঁ আগত এক্সেলাৰেট কৰোঁ তো ইয়াতে যদি আমি চাওঁ The striking foot pushes backward against the ground. The friction with the ground provides an equal and opposite force forward. তো এইটোৱে হয় আমাৰ অপশ্যন এ বাকী কেইটা যদি চোৱা এইকেইটা কোনো মিনিং নহয় তো সেইকাৰণে আমি অপশ্যন এটো লৈ চিলেক্ট কৰি ল'ম অ'কে তো এনেকুৱাকৈ ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে যে নো এক্সেলাৰেশ্যন টেক্স প্লেচ ৰানাৰ্ছ আৰ অলৱেজ এট এ ফিক্সড ভেলচিটি এইটোতো ভুল হয় ইয়াতে কৈছে যে এক্সেলাৰেশ্যনে নহয় ৰানাৰটো সদায় ফিক্সড ভেলচিটি থাকিব এইটো মিছা কথা ফিক্সড ভেলচিটি থাকিলে কেতিয়াও ৰেচ নিজিকিবই এক্সেলাৰেশ্যন লাগিবই লাগিব এজ ওৱান লেগ moves forward it provides an equal and opposite force এইটো ইয়াতে কৈছে এটা ভৰি যদি আমি আগত দিওঁ সেই পিছৰ ভৰিটো আমাৰ এটা ৰিয়েকশ্যন ফ'ৰ্চ পায় যাৰ কাৰণে আমি সেইটোক আগত লৈ আহিব পাৰোঁ সেইটো নহয় সেইটো ইনকাৰেক্ট হয় দ্য ৰানাৰ্ছ আপাৰ বডি কুইকলি লিনছ ফৰৱাৰ্ড কজিং দ্য এণ্টায়াৰ বডি টু বিগিন এক্সিলাৰেটিং ফৰৱাৰ্ড এইটো নহয় ঠিক আছে ইয়াতে কৈছে যে আমাৰ এই ৰানাৰটো যোনটো ওপৰৰ পাৰ্টটো ভৰিৰ ওপৰৰ পাৰ্টৰ বডিটো কোনটো হয় কুইকলি লিনছ ফৰৱাৰ্ড মানে আগৰ ফাললৈ যায় সেইকাৰণেহে বুলি তাৰ মুভমেণ্ট হৈছে এক্সিলাৰেশ্যন আগত হৈছে ন সেইটোৰ কাৰণে নহয় দ্য ফুট নট টাচিং দ্য গ্ৰাউণ্ড প্ৰপেলছ দি এণ্টায়াৰ বডি এজ ইটছ ৰিক্স ফৰৱাৰ্ড তো ইয়াতে কৈছে যিহেতু ইয়াতে বোলে জঁপিয়াই থকা সময়ত ভৰিটো গ্ৰাউণ্ডত টাচ কৰা নাই তো এইটোতো একচুৱেলি কি মমেণ্টত হৈছে জাষ্ট দৌৰাৰ সময়তে এনেকুৱা এটা মমেণ্টত এই ফটোটো লৈ আছে য'ত দুটা ভৰিয়ে মানে হাৱাত আছে একচুৱেলি গ্ৰাউণ্ডত টাচ কৰি থকা বাট একচুৱেলি ই ক'ব বিচাৰিছিলে যে যিহেতু এই ফুট ভৰিখনে গ্ৰাউণ্ডক টাচ কৰা নাই সেইকাৰণে গোটেই বডিটো বোলে আগত গুচি গ'ল ন সেইটো নহয় ইয়াতে সেইকাৰণে এইটো ফাৰ্ষ্ট অপশ্যনটোৱে কাৰেক্ট হয় তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 2 য'ত আমি একচুৱেলি নিউটনছৰ থাৰ্ড ল অফ মোশ্যনটো ভালদৰে আমি বুজিলোঁ আৰু আমি ইয়াতে এইটো আইডেণ্টিফাই কৰিলোঁ ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ কোনটো হয় তো এইটো আছিলে আমাৰ আজিৰ কুইজটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ